এটা চাবা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কাৰণে আমি জানোৱে যে মিটাৰৰ কাৰণে আমি কি লিখো মিটাৰটো কাৰ ইউনিট হয় মিটাৰটো ইউনিট হয় দৈৰ্ঘ্যৰ হয় নাই লেন্থৰ ইউনিট হয় মিটাৰটো ইউনিট হয় কাৰ দৈৰ্ঘ্যৰ হয় নে লেন্থৰ ইউনিট হয় সেকেন্ডটো কাৰ ইউনিট হয় টাইমৰ ইউনিট হয় হয় নাই তেতিয়া হলে লেন্থৰ কাৰণে যদি মিটাৰ ইউনিট হয় তো লেন্থৰ কাৰণে আমি ডাইমেনশন কি লিখিম l হয় নে আৰু ডাইমেনশন লিখোতে আমি সদায় স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ভৰাও হয় নাই সেকেন্ডৰ কাৰণে আমি ডাইমেনশন কি লিখিম t স্কয়াৰ হ'ব হয় না দুটা আছে নহয় তেতিয়া হলে স্কয়াৰটো আমি ভিতৰত দিব লাগিব বাহিৰত নহয় এনেকে বাহিৰত নিদিও দেই স্কয়াৰ ভিতৰত তেতিয়া হলে এটো কি হ'ব l t টু দি পাৱাৰ -2 পালো নাই বাৰু হয় নে এক্সেলাৰেশনৰ কাৰণে আমি ডাইমেনশন কি পাইছো l t টু দি পাৱাৰ -2 তেতিয়া হলে এটো ইয়াত আমি বহাই দিও m ৰ কাৰণে মাস হয় ন m ৰ কাৰণে কি মাসৰ কাৰণে কি হ'ব ক্যাপিটাল m আৰু এক্সেলাৰেশনৰ কাৰণে কি হ'ব l টু দি পাৱাৰ -2 তেতিয়া হলে ফোৰ্সৰ কাৰণে ডাইমেনশন এতিয়া আমি কি পালো m l t টু দি পাৱাৰ -2 হ'বনে বাৰু ঠিক আছে ক্লিয়াৰ একদম ইজি হয় নাই নেক্সট আমি কি কৰিম ফোৰ্সৰ কৰিলো ডেন্সিটি কৰিলো এতিয়া আমি চাও ওয়ার্ক ডান কাৰ্য ওয়ার্ক ডানৰ কাৰণে চাও কাৰ্য w ইকুৱেল টু ওয়ার্ক ডানৰ কাৰণে কি আছিল ফোর্স ইনটু ডিসপ্লেসমেন্ট হয় নাই বল ইনটু হৰণ ফোর্স ইনটু ডিসপ্লেসমেন্ট এটু হ'ব বল আৰু ইটু হ'ব হৰণ হ'ব এতিয়া এটো কি হ'ব w ইকুৱেল টু ফোর্সৰ কাৰণে তো উলিয়ালোই নহয় হয় নাই ফোর্সৰ কাৰণে উলিয়ালো ওপৰত দেখিছা নহয় কিছুমান ডাইমেনশনস আছে তোমালোকে একেবাৰে মুখস্থ ৰাখিলে ভাল মানে বাৰে বাৰে উলিয়াই থাকিলে তোমালোকৰ ইনে সময় নষ্ট হ'ব কিছুমান ডাইমেনশনস হেকানে মুখস্থ ৰাখিবা যেনিবা এক্সেলাৰেশনৰ হ'ল l t টু পাৱাৰ -2 ভেলোসিটি হ'ল তোমালোকৰ কি হ'ব ভেলোসিটিৰ কাৰণে এক্সেলাৰেশনৰ কাৰণে যদি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় ভেলোসিটিৰ কাৰণে কি হয় ভেলোসিটিৰ কাৰণে হ'ব মিটাৰ পাৰ সেকেন্ড তেতিয়া হলে ভেলোসিটিৰ কাৰণে ডাইমেনশন কি হ'ব l t টু দি পাৱাৰ -1 হ'ব নাই মিটাৰ পাৰ সেকেন্ড ইয়াত দুটা সেকেন্ড দুটা আছিল হয় না হেকাৰণে t স্কয়াৰ হ'ল ইয়াত এটা আছে মানে কি হ'ব t টু দি পাৱাৰ -1 হ'ব ওপৰলে গুছি গলে হ'ব একে ধৰণে এতিয়া ফোর্সৰ কাৰণে আমি উলিয়ালো ফোর্সৰ কাৰণে আমি কি পাম এতিয়া m l t টু দি পাৱাৰ -2 হয় নাই তেতিয়া হলে এই ফোর্সৰ ডাইমেনশন ডাইৰেক্ট বহাই দিলো ইনটু দেন ডিসপ্লেসমেন্ট কি হ'ব ডিসপ্লেসমেন্টটো l হ'ব হয় নে ডিসপ্লেসমেন্ট l হ'ব ডিসপ্লেসমেন্ট l কিয় হ'ল কাৰণ ডিসপ্লেসমেন্টটো কি হয়নো হৰণ মানে কি হয়নো হৰণ মানে আমি ডিসটেন্স কভাৰ নহয় জানো হয় না এটা দৈৰ্ঘ্য আমি জুখু হয় না মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ এটা দৈৰ্ঘ্যত আমি জুখু কিমান মানে দূৰত্ব অতিক্ৰম কৰিলে say it be minimum যে হক মিনিমাম ডিসটেন্স কভারে হক কিন্তু তো হেতুটো লেন্থ কভারে হয় ন তেতিয়া হলে লেন্থ হয় যি হেতু ডিসপ্লেসমেন্টৰ কাৰণে আমি ইউনিটটো মিটাৰ বুলিয়ে লিখো তো আৰু লেন্থৰ কাৰণে আমি ডাইমেনশন ক্যাপিটাল L বুলিয়ে লিখো হয় নে তেতিয়া হলে এটো কি হ'ব m l স্কয়াৰ t টু দি পাৱাৰ -2 হ'বনে তো ডাইমেনশন কি হ'ব w ইকুৱেল টু m l স্কয়াৰ t টু দি পাৱাৰ -2 ঠিক আছে হল এতিয়া নেক্সট আমি সাম ওয়ার্ক ডান উলিয়ালো এতিয়া এটা কথা আমি জানিব লাগিব তোমালোকক এক্সামটো খুধে ওয়ার্ক ডান টু সবা ওয়ার্ক ডান টু এটা এনার্জিৰ ফর্ম নহয় জানো ইট ইজ এ ফর্ম অফ এনার্জি হয় নাই ইট ইজ এ ফর্ম অফ এনার্জি ওয়ার্ক ডান ইজ এ ফর্ম অফ এনার্জি হয় নাই এনার্জি হলে হে আমি ওয়ার্ক ডান কৰিব পাৰিম যিমান এমাউন্ট অফ এনার্জি হ'ব হিমান এমাউন্ট অফ ওয়ার্ক ডান হ'ব হয় নাই বুজি পাইছা তো যদি এনার্জি নহয় ওয়ার্ক ডান কৰপা হ'ব তেতিয়া ওয়ার্ক ডান will be proportional to energy and energy will be proportional to work done হয় নাই সো আমি ওয়ার্ক ডানৰ কাৰণে যি ডাইমেনশন পাইছো এনার্জি কাৰণেও ডাইমেনশন আমি একে পাম হ'বনে ওয়ার্ক ডানৰ কাৰণে যি ডাইমেনশন আমি পাইছো এনার্জি কাৰণে ডাইমেনশনও আমি একে পাম হ'ব এতিয়া এনার্জিটো পাইছো লগতে হিট এনার্জিও একে হ'ব হিট এনার্জি কাৰণেও ডাইমেনশন একে হ'ব লগতে টর্ক হিট এনার্জি হ'ব তাপীয় শক্তি হিট এনার্জি তোমালোকৰ হ'ব তাপীয় শক্তি দেই
তাপীয় শক্তি তাপীয় শক্তিৰ কাৰণে তোমালোকৰ মাত্ৰা একে হ'ব ঠিক আছে শক্তি শক্তি তাপীয় শক্তি কাৰ্য আৰু এটো আমি কওঁ টৰ্ক অসমীয়াটো টৰ্ক ইংৰাজীটো টৰ্ক ঠিক আছে এটা টৰ্ক মানেনো কি what is torque torque মানে হৈছে it is a rotational analog of force rotational analog of force rotational analog of force মানে এটা কি বুজি পাইছা rotational analog সাবা বস্তু এটাক যদি আমি বল প্ৰয়োগ কৰি পিনে তাক বস্তুটোৰ হৰণ ঘটাও বা বস্তুটোৰ অৱস্থান পৰিৱৰ্তন কৰো ঠিক আছে যিকোনো বস্তু এটাক যদি মই ফোর্স এপ্লাই কৰিছো এন্ড বিকজ অফ দ্যাট ফোর্স এপ্লাইড যদি বস্তুটো ডিসপ্লেস হৈছে বা নিজৰ পজিশনৰ পৰা হি আগবাঢ়ি গৈছে পজিশন হলনি কৰিছে সেই পজিশন হলনি কৰোতে যদি বস্তুটোৱে এটা লিনিয়াৰ পাথ লয় এটা ৰৈখিক গতি লয় যদি এটা স্ট্ৰেট লাইনত যদি বস্তুটো আগবাঢ়ে ঠিক আছে ফৰ এক্সাম্পল ধৰি লোৱা মই ইয়াত ৰৈ আছো কোনবা এজনে যদি মোক পিছফালে পানকে ঠকা এটা মাৰে ফোর্স এপ্লাই কৰে মই আগফালে গুছি যাম নাই হয়নে মই মোৰ যোনটো পজিশন চেঞ্জ হৈছে সেই চেঞ্জ ইন পজিশন ইজ এলং এ স্ট্ৰেট লাইন বুজি পাইছা মোৰ চেঞ্জ ইন পজিশনটো এটা ৰৈখিক পথত হ'ব হয়নে সেই ৰৈখিক পথত হৈছে কিহৰ কাৰণে মোৰ ওপৰত এটা ফোর্স এপ্লাইড হৈছে যোনটো ফোর্স এপ্লাইড হোৱাৰ কাৰণে মোৰ পাথটো মই এটা লিনিয়াৰ গতিত আগবাঢ়িছো সেই বলক আমি লিনিয়াৰ বল ৰৈখিক বল বুলি কওঁ লিনিয়াৰ ফোর্স বুলি কওঁ বুজি পাইছা যোনটো ফোর্সৰ কাৰণে বস্তু এটা লিনিয়াৰ পাথত তাৰ ডিসপ্লেসমেন্ট ঘটে বা বস্তুটো এটা লিনিয়াৰ পাথত তাৰ পজিশন হলনি কৰে তেতিয়া হলে সেই ফোর্সটোক আমি লিনিয়াৰ ফোর্স বুলি কম কিন্তু আনহাতে যদি বস্তুটো লিনিয়াৰ পাথত নগৈ হি যদি এটা ঘূৰ্ণন পথ লয় যদি বস্তুটো এটা rotational motion লয় তেতিয়া হলে কি হ'ব যদি বস্তুটো এটা লিনিয়াৰ পাথত নগৈ এটা rotational motion লয় তেতিয়া হলে কি হ'ব বস্তুটো কি হ'ব তাত যোনটো ফোর্স এপ্লাই কৰিছো that force will be not linear force but that force will be called as torque বুজি পাইছা তাক আমি টর্ক বুলি কম হবনে বুজি পাইছা নহয় আকৌ এবাৰ কৈ দিছো যে যদি কিবা এটা বল প্ৰয়োগ কৰাৰ ফলত বস্তুটোৱে সেই বলৰ কাৰণে because of that force applied যদি বস্তুটো এটা rotational motion লয়গে হ'ব বস্তুটো এটা সিধাকে নগৈ লিনিয়াৰ পাথত নগৈ ৰৈখিক গতিত আগবাঢ়ি নগৈ হি এটা ঘূৰ্ণন গতি লয় তেতিয়া হলে সেই বলক আমি ৰৈখিক বল বা বল বুলি নকয় সেই বলক আমি টর্ক বুলি কওঁ হ'ব ঠিক আছে তেতিয়া সেই কাৰণে মই কৈছো যে ইট ইজ এ rotational analog of force হ'ব ফোর্সে হয় টর্কও এটা ধৰণৰ বলে হয় টর্কও এটা বল হয় কিন্তু হেতু বল প্ৰয়োগ কৰাৰ ফলত বস্তুটো এটা ঘূৰ্ণন গতি লয় হ'ব ফৰ এক্সাম্পল তোমালোকে হঠাৎ দেখি থকা এটা এক্সাম্পল দিছো দুৱাৰখন তোমালোকৰ ঘৰৰ দৰজাবোৰ তোমালোকে ঠেলিছা হয় না ঠেলুতে বা খুলিছা দুৱাৰখন আমি যেতিয়া খুলো তেতিয়া এটা ফোর্স এপ্লাই কৰো নহয় হয় না ফোর্স এপ্লাই কৰোতে দুৱাৰখন যেতিয়া খুল খায় মেল খায় তেতিয়া জানো এটা স্ট্ৰেট লাইনত গুছি যায় নেকি দুৱাৰখন ই এটা কি হয় এনেকুৱা ধৰণৰ যেনিবা দুৱাৰখন ধৰি লোৱা এইটো যেনিবা ইয়াৰ চেণ্টাৰটো হ'ল মই দুৱাৰখন খুলিছো খুলোতে কি হ'ব ই এনেকুৱা ধৰণৰ মোশন ল'ব নাই ল'ব নহয় বুজি পাইছা নাই দুৱাৰখন মেল খাওতে হি এনেকে খুলিছে নাই এনেকে খুল খাইছে না দুৱাৰখন এনেকে খুল খাব নহয় এনেকে খুল খোৱা মানে কি ই চেণ্টাৰৰ হাপেক্ষে ইয়াৰ চেণ্টাৰৰ হাপেক্ষে ই কি কৰিছে এটা আৰ্ক বনাইছে বুজি পাইছা নহয় চেণ্টাৰটো এইটো মই দুৱাৰখন খুলিছো মানে ই এটা ই সিধা সিধিকে গৈছে জানো দুৱাৰখন সিধা সিধিকে আগবাঢ়ি গৈছে নাই যোৱা নহয় ই এটা আৰ্ক বনাইছে ইয়াৰ চেণ্টাৰৰ হাপেক্ষে এটা আৰ্ক বনাইছে মানে এটা অলমোস্ট এ হাফ সার্কেল এটা বনাইছে হয়নে তো তাত যোনটো আমি বল প্ৰয়োগ কৰো নহয় সেই বলটো এটা টর্ক হ'ব ঠিক আছে নহয় তাক আমি টর্ক বুলি কম তেতিয়া হলে টর্কৰ কাৰণে ফৰ্মুলা লিখোচোন টর্কৰ কাৰণে আমি ফৰ্মুলা টর্কক আমি টাউ বুলি নোট কৰো দেই এটো হৈছে টাউ ইয়াক আমি টাউ বুলি কওঁ টর্কৰ ফৰ্মুলাটো হ'ব ফোর্স
into displacement perpendicular displacement actually perpendicular displacement কেনেকৈ হয় আমি এইবোৰ কথা পাছত পঢ়িম laws of motion পঢ়োতে laws of motion chapter 4 টো পঢ়িম লগতে motion in a plane সমতলীয় গতি তাত আমি chapter 3 টো আমি অকমান কথা পঢ়িম টৰ্কৰ কথা ঠিক আছে তাত আমি ভালকে এইবোৰ কথা ডিসকাস কৰিম এতিয়া জাস্ট আমি যেহেতু মাত্ৰিক বিশ্লেষণৰ কথাই পাতি আছো সেইকাৰণে মাত্ৰাটো আমি কেনেকৈ উলিয়াম হেতু ওপৰতে ফোকাস কৰো ঠিক আছে ফোর্সৰ কাৰণে তো অলৰেডি উলিয়ালুৱে ফোর্সৰ কাৰণে কি আছিল ml 3 bar স্কয়াৰ displacement perpendicular displacement to perpendicular হক linear হক যেনেকৈ হক কিন্তু displacement তো হৈছে ন তেতিয়া হলে displacementৰ কাৰণে কি লিখিম আমি l লিখিম অথনি অলপ আগত কলোৱে নহয় displacementৰ কাৰণে কিয় l লিখো আমি হয় নাই তেতিয়া হলে টৰ্কৰ কাৰণে আমি কি পাইছো m l স্কয়াৰ t to the power -2 ঠিক আছে নে m l স্কয়াৰ t to the power -2 হ'ব এটোৱে হল তোমালোকৰ টৰ্কৰ কাৰণে ডাইমেনশন এতিয়া টৰ্কৰ কাৰণে ডাইমেনশন যোনটো আমি পাইছো হেতু হিট এনাৰ্জি কাৰণে একে হয়নে আৰু এনাৰ্জি কাৰণে একে হয়নে ওয়ার্ক ডানৰ কাৰণে একে হয়নে দেখিছা নহয় গুটেখিনি আমি একে পাইছো এনাৰ্জি ওয়ার্ক ডান হিট এনাৰ্জি টৰ্ক টাউ সবৰ কাৰণে আমি ডাইমেনশনস আমি একে পাইছো হ'ব সেইকাৰণে তোমালোকক কেতিয়াবা সুধি দিয়ে এমসিকিউ এনেকুৱা ধৰণৰ আহে যে which of the following physical quantity has the same dimension as work done বুজি পাইছা তলত দিয়া কোন কিটা ভৌতিক ৰাশিৰ কাৰ্যৰ হৈতে মাত্ৰা একে বুজি পাইছা তলত চাৰিটা অপচন দি দিব টৰ্ক দি দিব যেনবা ধৰি লোৱা বেলেগ এটা কিবা সে পাৱাৰ দি দিব বুজি পাইছা টৰ্ক দি দিব পাৱাৰ দি দিব ফোর্স দি দিব হয় নাই দাপাছত যেনবা ধৰি লোৱা ফোর্স দি দিব আৰু আমি ডেন্সিটি দি দিব পাৰে হয় নাই তো এনেকুৱা ধৰণৰ বেলেগ চাৰিটা ফিজিক্যাল কোয়ান্টিটি দিপনে হুধি দিব যে কোনটো ফিজিক্যাল কোয়ান্টিটিৰ ওয়ার্ক ডানৰ হৈতে তোমাৰ ডাইমেনশনস একে হ'ব মাত্ৰা একে হ'ব বুজি পাইছা নে তো তেতিয়া হলে আমি লিখিব পাৰিব লাগিব হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনস বোৰ আহে কিন্তু দেই পৰীক্ষাত চাবা এতিয়া আমি নেক্সট এটা উলিয়াও নিউটনস ল অফ গ্ৰেভিটেশনৰ কাৰণে নিউটনস ল অফ গ্ৰেভিটেশন হ'ব তাত আমি ফৰ্মুলাটো কি পাইছিলো নিউটনৰ মহাকৰ্ষণ সূত্ৰত আমি কি পাইছিলো ফৰ্মুলাটো F proportional to m1 m2 by r square হয় নাই হয়নে দুটা ভৰৰ পূৰণফল আৰু ভৰ দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় নাই আৰু দুটা বলৰ ভৰৰ পূৰণফলৰ সমানুপাতিক হয় F to কি হয় মহাকৰ্ষণ বলটো ভৰ দুটাৰ পূৰণফলৰ সমানুপাতিক হয় আৰু ভৰ দুটাৰ মাজৰ থকা দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় ঠিক আছে ন এটা ইয়াত আমাক কি উলিয়াবলৈ কয় জানা ইয়াত আমাক যোনটো আমি ডাইমেনশন ইয়াত লিখিম যোনটো আমি এটা গ্ৰেভিটেশনাল কনস্ট্যান্ট আমি বহাও নহয় প্ৰপৰ্শনালিটি কনস্ট্যান্ট যোনটো আমি বহাও সেই প্ৰপৰ্শনালিটি কনস্ট্যান্ট সমানুপাতিক ধ্ৰুৱকটো হৈছে মহাকৰ্ষণ ধ্ৰুৱক ঠিক আছে মহাকৰ্ষণিক ধ্ৰুৱক হৈছে এইটো আমাক এই মহাকৰ্ষণিক ধ্ৰুৱকৰ মাত্ৰা আৰু একক উলিয়াবলৈ কয় পৰীক্ষাত হ'ব তেতিয়া হলে আমি কেনেকৈ কৰিম এতিয়া চোৱাচোন জিটো আমি ইয়াত কেনেকৈ উলিয়াম জিটো উলিয়াম f r square by m1 m2 ঠিক আছে তেতিয়া হলে ইয়াৰ পৰা কি হ'ব জি যদি এতিয়া আমি একক উলিয়াবলৈ যাও প্ৰথমতে এককে উলিয়াওচোন ন একক ইউনিট উলিয়াবলৈ যাও ইউনিটটো কি হ'ব নিউটন মিটাৰ স্কয়াৰ বাই কেজি স্কয়াৰ হ'ব না কেজি দুটা আছে নহয় হয় নাই লগতে চাই লবা মানে এটা ইউনিটটো হলে এটো নিউটন মিটাৰ স্কয়াৰ কেজি টু দি পাৱাৰ -2 এটা ইউনিট এটো হল আমি আৰু এটা ইউনিট লিখিব পাৰো কি হ'ব জানা ফোর্সৰ কাৰণে ইয়াত ওপৰত লিখি দেখাইছো দেই ইউনিটটো আৰু এটা ইউনিটটো এটো হল নহয় আৰু এটা ইউনিট আমি লিখিব পাৰো এটা হ'ব সবা ফোর্সৰ কাৰণে আমি ডাইৰেক্ট নিউটন বুলি নিলিখি মাস ইনটু এক্সেলাৰেশন যোনটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটোৰ পৰা যদি ইউনিট লিখিবলৈ যাও তেতিয়া হলে কি লিখিম কেজি মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 হ'ব নহয় আৰু এটো কি হ'ব মিটাৰ স্কয়াৰ বাই এটো কি হ'ব
কেজি ইনটু কেজি হল এটা এটা কেজি কেনসেল গল এইটো কি হ'ব মিটাৰ কিউব সেকেন্ড টু দি পাৱাৰ -2 কেজি to the power -1 হয় না kg to the power -1 meter to the power meter cube second to the power -2 হল এটো এটা হল ইউনিট তোমাৰ এতিয়া নেক্সট আমি কি উলিয়াম ডাইমেনশন মাত্ৰা উলিয়াও হ'ব মাত্ৰা উলিয়াওতে এতিয়া এটা থাকে আমি মাত্ৰা লিখি যাও ফোর্সৰ কাৰণে আমি উলিয়ালুৱে হয় নাই ফোর্সৰ কাৰণেটো উলিয়ালুৱে ৰবা ফোর্সৰ কাৰণে কি উলিয়াইছিলো m l t to the power -2 ডিসটেন্সৰ কাৰণে কি হ'ব l স্কয়াৰ দুটা আছে নহয় r স্কয়াৰ এতিয়া মাসৰ কাৰণে কি হ'ব m m মাসো দুটা আছে হয় নাই তেতিয়া হলে ইয়াৰ ডাইমেনশন কি হ'ব g ডাইমেনশন m to the power -1 l to the power 3 t to the power -2 দেখিছা নহয় হয় এতিয়া চোৱা আৰু এটা ট্ৰিক তোমালোকক চেক কৰিবলৈ মই তোমালোকক এটা ট্ৰিক ইউজ কৰিব পাৰো মানে এটা ট্ৰিক দেখাই দিম চাবা দে এইটো ডাইমেনশন আমি এইটো পাইছো দেখিছা নহয় ডাইমেনশনটো ইয়াত চোৱা মাসৰ কাৰণে পাৱাৰ আমি কিমান পাইছো -1 ইয়াত কেজি কাৰণে পাৱাৰ কিমান পাইছিলো -1 দেখিছা হয় নাই তলত লেন্থৰ কাৰণে পাৱাৰ কিমান পাইছো ডাইমেনশন 3 মিটাৰৰ ওপৰত কিমান পাইছো 3 হয় নে পাৱাৰ টাইমৰ কাৰণে কিমান পাইছো t to the power -2 সেকেন্ডৰ ওপৰত কিমান পাইছো t to the power -2 হয় নে তেতিয়া হলে একে হল নাই হবনে আমি হেইদৰেও আমি চেক কৰিব পাৰো আমাৰ আনসাৰটো হ'ব ঠিক আছে তেতিয়া হলে g কাৰণে গ্ৰেভিটেশনাল কনস্ট্যান্টৰ কাৰণে আমি ডাইমেনশন আৰু ইউনিট দুইটা উলিয়াই দেখালো হ'ব এনেকুৱা ধৰণৰ আৰু আমি কেইটামান ডাইমেনশনাল এনালাইসিস কৰিম আজিলে বাৰু ইমানে